হেল্ল' বন্ধুসকল, আপোনালোকক বনাই দেখাই আছোঁ চিকেন টিক্কা। ধুনীয়াকৈ এনেকৈ বলেছ কাটি ল'ব। আদা নহৰু পেষ্ট দিব, অলপমান পেষ্ট দি কিনে আপোনালোকে নিমখ অলপ দিব। এয়া চাওক, এয়া নিমখ দিলোঁ, কাশ্মীৰী দিলোঁ, ধনিয়া দিলোঁ, জিৰা দিলোঁ, অলপমান চিকেন মছলা দিব। অলপমান গৰম মছলা দিব। ধুনীয়াকৈ মিক্সিং কৰিব। মিক্সিং কৰা হৈ গ'ল। এয়া মেথি পাতা দি দিলোঁ, এয়া মাষ্টাৰ অইল দিলোঁ, মিঠাতেল। এয়া আপোনাৰ অলপমান ফুড কালাৰ দিলোঁ, অলপমান নেমু দিব। ধুনীয়াকৈ মিক্সিং কৰিব। এয়া চাওক, ধুনীয়া হৈছে। অলপমান মিক্সিং কৰি অলপ টাইম থৈ দিব। থৈ দিয়াৰ পিছত অলপমান দৈ দিব। দৈ দিলোঁ। আপোনালোকে কাজু মগজ পিচি কিনে ইউজ কৰিব পাৰে। কাজু মগজ অলপ দৈ দি কিনে ইউজ কৰে। মই কাজু মগজ ইউজ কৰা নাই, অলপ জল্দি লাগে কাৰণে। এয়া চাওক, চিকেন টিক্কা বনি আছে। অলপ ফুড কালাৰ দি ধুনীয়াকৈ মেৰিনেট কৰিব। এয়া চাওক, ধুনীয়া হৈছে দেখাত। আপোনাৰ চিকেন ভৰাই দেখাই আছোঁ। এয়া চাওক, চিকেন ভৰাই লৈছোঁ। ধুনীয়াকৈ সুন্দৰ কৰি এপিচ এপিচ কৰি ভৰাব। এয়া চাওক, চিকেন টিক্কা বনাই আছোঁ, চাই থাকক। ধুনীয়াকৈ এপিচ এপিচ কৰি ভৰাই তেনেকৈ অলপ মছলাটো লগাই দিব সুন্দৰ কৰি চব চাইডে। মছলা লগাই হৈ গ'ল। আপোনালোকক দেখাই আছোঁ, আপোনালোকে ঘৰতে বনাব পাৰিব, চাই থাকক। ধুনীয়াকৈ এনেকৈ মিলাই ল'ব। মিলোৱা হৈ গ'ল। এতিয়া আমি তন্দুৰীত ভৰাই দেখাই আছোঁ, চাই থাকক। এয়া চাওক, তন্দুৰীত ভৰাই দিলোঁ। অলপ সময় লাগিব, 20 মিনিট 25 মিনিট লাগিব। কম ষ্টিমত দিব। আপোনালোকে ঘৰতে ট্ৰাই কৰিব পাৰে, ধুনীয়াকৈ ঘৰতে ইউজ কৰিব পাৰে আঙঠাত শিকি। এয়া চাওক, চালাড বনাই ল'লোঁ। তিয়ঁহ, গাজৰ, পিঁয়াজ দি কিনে ধুনীয়াকৈ চালাডটো দি দিলোঁ। অলপমান গাৰ্নিচিং দি দেখাই আছোঁ। এয়া চাওক, অলপমান বাটাৰ লগাই দিব মাজে মাজে। এয়া চাওক, চিকেন টিক্কা হৈ আছে। বাটাৰ লগাই দিলোঁ। বাটাৰ লগাই আপোনালোকে ধুনীয়াকৈ ঢাকনটো মাৰি দিব। সিজিবলৈ ভাল হয়, ধুনীয়াকৈ সিজিব পটককৈ। এয়া চাওক, বাটাৰ লগাই দিলোঁ। এতিয়া ঢাকনটো লগাই দিব। অলপ পিছত আৰু বাটাৰ লগাই দিব। হোৱা টাইমত হৈ গ'লে টিক্কা, চিকেন টিক্কা ৰেডি হৈ গ'ল। বাটাৰ লগাই দিলোঁ। মিক্সিং কৰোঁতে আপোনাৰ অলপমান দিব নেমু, চাট মছলা দিব। আপোনালোকে ধনিয়া পাতো ইউজ কৰিব পাৰে, মই ধনিয়া পাতো ইউজ কৰা নাই। এয়া চাওক, চিকেন টিক্কা হৈ গ'ল ৰেডি। আপোনালোকে ধুনীয়াকৈ বনাই খাব পাৰিব। অলপ মিক্সিং কৰি দিলোঁ। এয়া চাওক, চিকেন টিক্কা ৰেডি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।